নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমি সকলো নিশ্চয় জ্ঞাত যে ইউনিফৰ্ম প্ৰকিউৰমেণ্টৰ কাম বিদ্যালয় পৰ্যায়ত চলি আছে আৰু আমি জানো যে যিকোনো উপায়ে বিদ্যালয়ে ইউনিফৰ্ম 28 ফেব্ৰুৱাৰীৰ ভিতৰত পাব লাগিব। অৰ্থাৎ এই মাহৰ 28 তাৰিখৰ ভিতৰতে আমি ইউনিফৰ্ম বিদ্যালয়ত যোগান পাব লাগিব আৰু যি ভেণ্ডৰ্ছ আছে তেওঁলোকে যোগান ধৰিব লাগিব। কিন্তু এই ক্ষেত্ৰত আজি 1 ফেব্ৰুৱাৰী তাৰিখে এক জৰুৰী নিৰ্দেশনা আহিছে আৰু নিৰ্দেশনাটিত স্কুল ইউনিফৰ্মৰ পুনৰ টেণ্ডাৰৰ কথা উল্লেখ কৰিছে। ৰিটেণ্ডাৰ অফ স্কুল ইউনিফৰ্ম আৰু বিড জমা দিবলৈ 7 দিনৰ সময় দিয়াৰ কথা দিব পাৰি বুলি নিৰ্দেশনাটিত প্ৰকাশ পাইছে। আহক আমি সম্পূৰ্ণ নিৰ্দেশনাটি চাওঁ। আপোনালোকে স্ক্ৰীনত নিৰ্দেশনাটি চাব পাই আছে যে মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা আহিছে আৰু প্ৰতিখন জিলাৰে DMC সকললৈ আহিছে আৰু ইয়াৰ বিষয়বস্তুত উল্লেখ কৰিছে ৰিগাৰ্ডিং ৰিটেণ্ডাৰ অফ স্কুল ইউনিফৰ্ম, বিদ্যালয়ৰ ইউনিফৰ্মৰ ৰিটেণ্ডাৰৰ সন্দৰ্ভত। আৰু ইয়াতে উল্লেখ কৰিছে যে ইট ইজ টু ইনফৰ্ম ইউ ডেট এনি ৰিটেণ্ডাৰ ৰিগাৰ্ডিং প্ৰকিউৰমেণ্ট অফ স্কুল ইউনিফৰ্ম অফ ভেলু ₹1 লাখ এণ্ড এবভ ইফ ৰিকুৱাৰ্ড, যদি প্ৰয়োজন আছে কিবা কাৰণত ৰিটেণ্ডাৰ কৰাৰ ৰিগাৰ্ডিং 1 লাখ বা তাতকৈ ওপৰৰ স্কুল ইউনিফৰ্ম প্ৰকিউৰমেণ্ট, অৰ্থাৎ 1 লাখতকৈ কমৰখিনি অলৰেডি টেণ্ডাৰ ৱৰ্ক অৰ্ডাৰ সকলো হৈ গ'ল আৰু বিদ্যালয়সমূহে ইউনিফৰ্ম পাবলৈ আৰম্ভ কৰিছে। কিন্তু 1 লাখৰ ওপৰত যিখিনি বিদ্যালয় আছে, 1 লাখ টকাৰ ওপৰত যাৰ বাজেট ইউনিফৰ্মৰ ক্ষেত্ৰত, তেনে বিদ্যালয়সমূহত টেণ্ডাৰ অকণমান দেৰি হৈছিলে আৰু সেই টেণ্ডাৰত যদি কিবা খেলিমেলিৰ কাৰণে পুনৰ ৰিটেণ্ডাৰৰ প্ৰয়োজন আছে ইফ ৰিকুৱাৰ্ড, দ্য পিৰিয়ড ফৰ ছাবমিশ্যন অফ ৰিটেণ্ডাৰ মে বি গিভেন ফৰ 7 days পিৰিয়ড ফৰ ছাবমিশ্যন অফ বিডছ, যে তেতিয়াহ'লে ৰিটেণ্ডাৰ কৰিব লাগে আৰু 7 দিনৰ সময় দিব পাৰে বিড ছাবমিশ্যনৰ কাৰণে ভেণ্ডৰসকলক। দিছ হেজ ইন এপ্ৰুভেল অফ দ্য ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট আছাম, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন, দিছপুৰ। আৰু আমাৰ যি আছাম গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টৰ স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী ছাৰৰ এপ্ৰুভেল মতে এই নিৰ্দেশনাটি দিয়া হৈছে আৰু ইউ আৰ ডিয়াৰ ফৰ ৰিকুৱেষ্টেড টু ইনফৰ্ম দ্য স্কুলছ একৰ্ডিংলি। গতিকে আপোনালোকক অনুৰোধ জনোৱা হয় যে আপোনালোকে এইদৰে বিদ্যালয়সমূহক জনাব লাগে যিবিলাক বিদ্যালয়ত 1 লাখতকৈ অধিক ইউনিফৰ্মৰ ধন, তেনে বিদ্যালয়ৰ ক্ষেত্ৰত যদি প্ৰয়োজন আছে তেতিয়াহ'লে তেওঁলোকে ৰিটেণ্ডাৰ কৰি পেলাই 7 দিনৰ সময় বিড ছাবমিশ্যনৰ কাৰণে দিব পাৰে। গতিকে এই কথাখিনি আপোনালোকক জনালোঁ আৰু আপোনালোকে ইয়াত কিবা ডাউট থাকিলে বা কিবা বিশেষভাৱে জানিব হ'লে আপোনালোকে ব্লকৰ যি একাউণ্টেণ্ট আছে LD একাউণ্টেণ্ট, তেওঁলোকৰ লগত যোগাযোগ কৰি পেলাই কথাখিনি ভালদৰে বুজি ল'ব পাৰিব। ধন্যবাদ।